আপোনাৰ টিমে কিয় নিজে সিদ্ধান্ত নলয়? কিয় সদায় আপোনাক কি কৰিম সেয়া সুধিবলৈ ৰৈ থাকে বা সুধিহে কাম কৰে? এইটো তেওঁলোকৰ দোষ নহয়, এইটো এটা সিস্টেম যিটো মেনেজাৰে বা হয়তো আপুনি তৈয়াৰ কৰিছে। কেনেকৈ? 3টা কামৰ জৰিয়তে এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হয়। 1 নম্বৰ, আপুনি যদি সমস্যা এটা হলে তাৰ সমাধান কৰি দিয়ে, তেতিয়াহলে আপোনাৰ টিমে শিকে যে কিবা প্ৰব্লেম বা সমস্যা হলেই আপোনাৰ ওচৰলৈ অৰ্থাৎ মেনেজাৰৰ ওচৰলৈ বা লিডাৰৰ ওচৰলৈ যাব লাগে। 2 নম্বৰ, আপোনাৰ টিমৰ কোনোবাই ইনিচিয়েটিভ ললে যদি বাধা পায়, তেতিয়াহলে টিমটোৱে শিকে যে ইনিচিয়েটিভ লোৱা কামটো সেফ নহয়। 3 নম্বৰ, যি মানুহে নিয়ম মানে আপুনি তেওঁক প্ৰশংসা কৰে আৰু তেতিয়া টিমে শিকে যে টিম কমপ্লায়েন্স ভাল কথা আৰু সদায় অকল এই নিয়ম মতেহে চলিব লাগে, তাৰ বাহিৰলৈ যাবলৈ চেষ্টা কৰিব নালাগে। ওনাৰশ্বিপৰ যিডাল জখলা থাকে তাত 5টা লেভেল আছে। লেভেল 1 কোৱাৰ পিছতহে কাম কৰে, লেভেল 2 সকলো মেনেজাৰ বা অফিচাৰক সুধি কৰে, লেভেল 3 পৰামৰ্শ দিয়ে কিন্তু অনুমতিৰ বাবে অপেক্ষা কৰে, লেভেল 4 নিজে কৰে আৰু তৎক্ষণাৎ জনায়, লেভেল 5 সম্পূৰ্ণ ওনাৰশ্বিপ নিজে লয়। বেছিভাগ টিম লেভেল 1 বা 2তে থাকে, সেয়া কোনোবা কোম্পানীৰ টিমেই হওক বা চৰকাৰী অফিচৰ কিবা এটা টিমেই হওক। আপোনাৰ টিম ইয়াৰ কোনটো লেভেলত আছে? যদি সেইটো লেভেল ইমান ভাল নহয় আৰু আপুনি তাক সলনি কৰিব বিচাৰে, ওপৰলৈ উঠাব বিচাৰে, তেনেহলে সলনি কৰিবলৈ এটাই কাম কৰিব লাগিব। যেতিয়া কোনোবাই কিবা এটা প্ৰব্লেম বা সমস্যা লৈ আপোনাৰ ওচৰলৈ আহে, আগতে সোধক, তুমি এই বিষয়ে কি কৰা উচিত বুলি ভাবা? এটা কাম কৰক, এই সপ্তাহত এজন টিম মেম্বাৰ বাছি লওক আৰু 5 দিনৰ বাবে এনেকুৱা কয়। তেওঁ কিবা এটা প্ৰব্লেম বা সমস্যা লৈ আপোনাৰ ওচৰ চাপিলে আগতে তেওঁক প্ৰশ্ন সোধক, কোৱেশ্চন কৰক, এই ক্ষেত্ৰত তুমি কি কৰা ভাল বুলি ভাবা? তাৰপিছত চাওকচোন কি হয়। আপুনি যি দেখা পায় সেয়া কমেণ্টত লিখিব। আৰু যদি ভিডিঅ'টো ভাল পায়, কাৰোবাৰ কামত আহিব বুলি ভাবে, তেতিয়াহ'লে আনৰ লগত শ্বেয়াৰ কৰিব।